নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম সো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে জুন সেশনৰ যেটো ফৰ্ম ফিল আপ এক্সামিনেশন ফৰ্ম ফিল আপ হেতু কেনেকৈ কৰিব আৰু যদি আপোনাৰ প্ৰিভিয়াস সেমিষ্টাৰত বা ইয়াৰত বেক আছে তো তাৰো আপুনি কেনেকৈ ফৰ্ম ফিল আপ কৰিব এক্সামিনেশনৰ হে বিষয়ে দেখুৱাম সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সো ফাৰ্স্ট আমি ইগনোৰ যেটো অফিশিয়াল ওয়েবসাইট আছে অফিশিয়াল ওয়েবসাইটত আহিম আমি আহাৰ পিছত ইয়াতে স্ক্ৰল কৰিলে আমি ইয়াতে দেখা পাম যে ইয়াতে এটা লিংক ফৰ অনলাইন সাবমিশন অফ এক্সামিনেশন ফৰ্ম বুলি লিখা আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পপআপ আহিব পপআপটো আমি ক্লোজ কৰিম ক্লোজ কৰাৰ পিছত ইয়াতে আপুনি চাব পাৰে কিমানলৈ ডেট আছে সো ইয়াতে 1st মাৰ্চ 2024 ৰ পৰা 31st মাৰ্চলৈ ডেট আছে ফৰ্ম ফিল আপ কৰা এক্সাম ফৰ্ম ফিল আপ কৰা আৰু পাৰ কোর্স বা পার যেটো থিওরি সাবজেক্ট আছে আপুনি 200 এটা পে কৰিব লাগিব আৰু যদি আপুনি 1st এপ্ৰিলৰ পৰা 30th এপ্ৰিলত ফৰ্ম ফিল আপ কৰে তেনে হলে আপুনি লেট ফি দিব লাগিব 1100 ৰ সো পেজটো আমি স্ক্ৰল কৰিম স্ক্ৰল কৰাৰ পিছত ইয়াতে গুটিখিনি ডিটেইলছ আমি চাব পাৰিম আমাৰ সাবজেক্ট সমূহ ইয়াতে চাব পাৰিম সো আমি পেজটো স্ক্ৰল কৰি ইয়াতে যে ডিক্লাৰেচন আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে যেটো প্ৰসিড টু ফিল অনলাইন এক্সামিনেশন ফৰ্ম আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে যেটো আমাৰ এনৰোলমেন্ট নাম্বাৰ আছে এনৰোলমেন্ট নাম্বাৰটো আমি এন্টাৰ কৰিম আৰু আমাৰ প্ৰগ্ৰাম কোডটো ইয়াৰ পৰা সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত ইয়াতে আমাৰ এক্সামিনেশন সেন্টাৰ যেটো আছে ইয়াৰ পৰা সিলেক্ট কৰিম আমি নেক্সট ইয়াতে যেটো সিকিউৰ কোড বুলি লিখা আছে তলত যেটো কোড দিয়া আছে হে কোডটো আমি ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত ইয়াতে সাবমিট যেটো লিখা আছে তলত সাবমিটত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে আমাৰ গুটেখিনি ডিটেইলছ ফেচ হৈ আহি যাব নেক্সট ইয়াতে আমাৰ এক্সামিনেশন সেন্টাৰটো ইয়াৰ পৰা চুজ কৰি লম আমি চুজ কৰাৰ পিছত ইয়াতে এড্ৰেছ অলৰেডি আহিব যদি আপুনি চেঞ্জ কৰিব বিচাৰে ইয়াতে ইয়েস দিব আৰু যদি নিবিচাৰে নট ক্লিক কৰিব নেক্সট ইয়াতে আমি আমাৰ ডেট অফ বাৰ্থটো এন্টাৰ কৰিম ডেট মান্থ এণ্ড ইয়াৰটো ইয়াৰ পৰা সিলেক্ট কৰি লম আমি সিলেক্ট কৰাৰ পিছত নেক্সট আমি ইয়াতে জেন্ডাৰ আমি ইয়াতে সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আমাৰ ইমেইল আইডিটো ইয়াতে এন্টাৰ কৰিম আমাৰ মোবাইল নাম্বাৰ ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত যদি পিডব্লিউডি ক্যান্ডিডেট হয় ইয়েস বুলি দিব যদি নহয় নো বুলি দিব নেক্সট ইয়াতে এবিসি একাউন্টৰ বাবে সৰি ইয়াতে আধাৰ নাম্বাৰ অপচনেল হয় বাট আপুনি দিব পাৰে ইয়াতে একাডেমিক বেংক অফ এবিসি একাউন্ট যেটো আছে তাতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে যদি আছে ইয়েস দিব দি নাম্বাৰটো দিব আৰু যদি এবিসি একাউন্ট নাই তেনে হলে ইয়াতে সিলেক্ট কৰি নট ক্লিক কৰিব ক্লিক কৰি আধাৰৰ যেটো আপোনাৰ নাম আছে নেমটো এন্টাৰ কৰিব আৰু আধাৰত লিংক থকা মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব লাগিব কৰি ইয়াতে সাবমিটত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত নেক্সট ইয়াতে আহিছে কোর্স কোড ফৰ which appearing for the first time or failing in the earlier term and examination যদি আপুনি নতুনকে বা ফার্স্ট টাইম দিছে এক্সাম তেনে হলে গুটিকেটা পেপাৰ ইয়াৰ পৰা সিলেক্ট কৰি লব আৰু যদি আপোনাৰ বেক লাগিছে তেনে হলে জিকেটা পেপাৰত বেক লাগিছে হেগেটা পেপাৰ ইয়াতে সিলেক্ট কৰিলে হ'ব সো পেপাৰ গেটা আমি সিলেক্ট কৰাৰ পিছত ইয়াতে যেটো সাবমিট লিখা আছে সাবমিটত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমি কিমানখিনি পে কৰিব লাগিব গুটিখিনি ডিটেইলছ ইয়াতে আহি যাব আমি স্ক্ৰল কৰিম স্ক্ৰল কৰাৰ পিছত ইয়াতে যেটো ব্লু কালাৰত পে নাও বুলি লিখা আছে আমি পে নাওত আমি ক্লিক কৰি দিম ইয়াতে পেমেন্ট গেটৱেত ক্লিক কৰি আমি পে নাওত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত अगेन আমি ইয়াতে পে নাওত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমাৰ যেটো পেমেন্ট মোড বিলাক ইয়াতে শো কৰিব সো ইয়াতে আমি স্ক্যানাৰ দিও আমি পেমেন্ট কৰিব পাৰো আৰু ডেবিট কাৰ্ড দিও কৰিব পাৰো মই ইয়াতে ডেবিট কাৰ্ড চুজ কৰি কাৰ্ড নাম্বাৰ এক্সপায়ৰি মান্থ এণ্ড ইয়াৰ কাৰ্ড হোল্ডাৰ নেম সিভিভি নাম্বাৰ এন্টাৰ কৰি পেত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমাৰ বেংকত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত ডেট ওটিপি যাব হে ওটিপি নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত ইয়াতে পেত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমাৰ ইয়াতে পেমেন্টটো সাকসেসফুলি হৈ গৈছে এটো পেমেন্টটো হৈ গৈছে আমি কন্ট্ৰোল নাম্বাৰ পাই গৈছো ইয়াতে নেক্সট আমি এই যেটো একনলেজমেন্ট ফৰ্মখন আছে আমি এটো প্ৰিন্ট কৰি লম সো ইয়াতে আমি প্ৰিন্টত ক্লিক কৰিম প্ৰিন্টত ক্লিক কৰি আমি এটো
এজ এ PDF ফাইল ইয়াতে সেভ কৰি থম সো আজি ভিডিওতে এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ